স্বাগতম খবৰ মহানগৰলৈ এই মুহূৰ্তত আমি উমৰাংছৰ খবৰলৈ আহিছো উমৰাংছৰ কয়লা খনিত আবদ্ধ শ্ৰমিকৰ ভিতৰত 3 জনৰ মৃত্যুৰ আশংকা কৰা হৈছে ড্ৰোন কেমেৰাত উপঙি থকাৰ ভিজুৱেলছ পোৱা গৈছে উদ্ধাৰ অভিযান এতিয়াও তাত চলি আছে আজি নিখাৰ ভাগতো উদ্ধাৰ অভিযান চলিব কেজনমান তাত যিসকল শ্ৰমিক তাত আবদ্ধ হৈ আছে তেওঁলোকৰ কিছু ফটোগ্ৰাফ আমাৰ হাতত আহি পৰিছে আমি দেখুৱাই গৈছো খুচিমোহন ৰায় হাসান আলী ঠিক তেনেধৰণে প্ৰায় 9 জনকৈ লোকৰ ফটো আহিছে আমাৰ হাতত আলোকচিত্ৰ আহিছে আমি দেখুৱাইছো চাপা বৰ্মনেও তাত যেহেতু গৈছিলে শ্ৰমিক হিচাপে তেওঁ পূৰ্বৰে পৰা কয়লা খনিত কাম কৰি আহিছে কিন্তু এই বিশেষ কয়লা খনিটোত এতিয়া তেওঁলোকে প্ৰথমবাৰ কাম কৰিবলৈ আহিছিল বুলি কোৱা হৈছে ঠিক তেনেধৰণে এনডিআৰএফ দলে এতিয়ালৈকে প্ৰায় 3বাৰ তেওঁলোকে তাত প্ৰৱেশ কৰিছে কিন্তু কোনো সন্ধান নাই পোৱা ইফালে পানী বাঢ়ি আছে টুইট যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো আপডেট দিছে লৈছেও আৰু লগতে গোটেই বিষয়টোৰ ওপৰত গুৰুত্ব সহকাৰে এই গোটেই বিষয়টো লৈ তালৈ যথাসন্মতভাৱে অভিজ্ঞ অভিযন্তা বিশেষজ্ঞ দক্ষ কৰ্মচাৰী অত্যাধুনিক সা সঁজুলি সকলো ব্যৱস্থা কৰিছে যদিও বা শেহতীয়া কিছু খবৰো আহি পৰিছে যে পানী মেচিন বিকল হৈ পৰিছে বা যিখিনি অত্যাধুনিক সা সঁজুলিৰ কথা হৈছে সেয়াও কিন্তু তাত উপযুক্ত পৰিমাণৰ নাই বুলি ইতিমধ্যে কোৱা হৈছে বিশাখাপট্টনমৰ পৰা আহি নৌসেনাৰ দুবাৰো আহি আছে সেই কথা আমি কিছু সময় পূৰ্বে আপোনালোকক জনাই গৈছিলো আৰু ইতিমধ্যে তাত যেহেতু কোৱা হৈছে যে যিগৰাকী পৰিচালক তেওঁ পলায়ন কৰিছে কিন্তু 2/2025 নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে পুনিচ তুনিসা নামৰ এজনক যাৰ এই কয়লা খনিটো বুলি কোৱা হৈছে আৰু তেওঁ অবৈধভাৱে কয়লা খনিটো চলাই গৈছিল কিন্তু আজি কিছুদিন ধৰি এই স্থানটো যিমান কেইটা কয়লা খনি আছে ইয়াত বহু কেইটা আছে আটাইকেইটা প্ৰায় বন্ধ হৈ থকাই আছিলে তাৰ মাজত এইটোত কালি পুৱাৰ ভাগত কাম কৰিবলৈ গৈছিলে আৰু কাম কৰিবলৈ যোৱাৰ সময়ত অৰ্থাৎ পুৱা 6 বজাত এই ঘটনাটো সংঘটিত হয় তেওঁলোক প্ৰৱেশ কৰা মাত্ৰকে তাত পানী হুমাই আৰু পানীত আবদ্ধ হৈ পৰা আটাইকেইজন ততাতয়াকে বহু কেইজনে নিজৰ প্ৰাণ ৰক্ষা কৰি খাদৰ পৰা ওলাই আহিবলৈ সক্ষম হয় কিন্তু বহু কেইজন ভিতৰত থাকি যায় এতিয়া কেইজন ভিতৰত আছে যিসকল শ্ৰমিক ভিতৰত প্ৰৱেশ কৰিছিলে তেওঁলোকে সঠিক এটা উত্তৰ দিব পৰা নাই যদিও বা তেওঁলোকে কৈছিলে যে আমি প্ৰায় 30-25 জন শ্ৰমিক তালৈ প্ৰৱেশ কৰিছিলো গতিকে তেনে ক্ষেত্ৰত আমি নিজাববীয়াকৈ তেওঁলোকে ব্যৱস্থা কৰি আৰু যেটো বাস্কেট তাত ভৰাই দিয়া হয় সেই বাস্কেটত উঠি তেওঁলোকে তাৰ পৰা উঠি আহিবলৈ সক্ষম হৈছিল কিন্তু বহু কেইজন তাৰ ভিতৰতে হুমাই থাকিলে আৰু 200 ফুট দ খাদত 120 ফুট পৰ্যন্ত যেহেতু পানী ভৰ্তি হৈ গৈছে গতিকে অভিযান চলাই থকা হৈছে তাৰ মাজতে পানী মটৰ যি তাত ব্যৱস্থা কালি সংস্থাপন কৰা হৈছিল মটৰ বহোৱা হৈছিল সেয়াও বেয়া হৈছে আৰু দুবাৰকৈ যেহেতু এনডিআৰএফৰ লোক তাত প্ৰৱেশ কৰাৰ পিছত এবাৰত কিছু সামগ্ৰী আহিছে কিন্তু কোনো খবৰ তেওঁলোকে পোৱা নাই আৰু যিসকল শ্ৰমিকে তাত কাম কৰা আগৰে খনিসমূহত কাম কৰা শ্ৰমিকৰ অভিজ্ঞ শ্ৰমিক বা যি এই যেটো খনিত সোমাইছিলে আৰু নিজকে ৰক্ষা কৰি ওলাই আহিব পাৰিছে তেওঁলোকে কিছু ভাষ্য দিছে আমি দিনটো শুনাইছোৱে যে তেওঁলোকে কৈছে যে তাত এনডিআৰএফৰ লোক সোমাই গৈ তাত বিভিন্ন সুৰংগ আছে গতিকে তেওঁলোকে হয়তো অসুবিধাত পৰিব পাৰে তেওঁলোকে শ্ৰমিক কেজনেহে জানিব যে হৰাইজেন্টাল ৰূপত যিকিটা সুৰংগ আছে সেইকিটাত সোমাই থাকিব পাৰে মুঠৰ পৰা যিয়ে নহওক এটা শ্বাসৰুদ্ধকৰ অভিযান তাত চলি আছে এই মুহূৰ্তলৈকে অভিযান চলি আছে এটা 4:30 বাজি গৈছে নিখাৰ ভাগতো অভিযান চলি থাকিব सब कुछ हाँ वो दिखाया ना सामान जो मिला हेलमेट और क्या उनका कुछ टोकन नंबर जो अंदर जाते हैं वो हेलमेट है उनका कुछ पर्सनल सामान था वो खाने खोने का वो भी कुछ और अभी ये 2 बार हो चुका ना या এটা উপায় আছিল আপুনি এই এলেকাতে কাম কৰিছো মানে ইয়াত নহয় দতো 300 ফুট আছে আৰু ভিতৰত বহল কিমান তলত বহল মানে খাই গৈছে ভিতৰতলৈ বহুত খাই গৈছে কয়লা যিমান লোকে পাইছে খাই গৈছে এতিয়া এই আগতে হেকিটা কুৱাৰি কোৱা আছে হেকিটাৰ লগত ফলৰ হৈ গল সেইকাৰণে পানীটো আহিছে সেইটো ক'ব নোৱাৰো কাৰ এইটো বছৰ পৰা চলি আছে আজি যোৱাকালি ফাৰ্ষ্ট সোমাইছিল আজকে না কালি যোৱাকালি কিমান শ্ৰমিক সোমাইছিলে কৈছে 50-60 জন সোমাইছে টোটাল 50-60 জন সোমাইছে শ্ৰমিক ওলাল কিমান ওলাইছে কৈছে মানে 10-15 জন মান আছে বাকিবিলাক ওলাই গৈছে এই 10-15 পদ আছে হ্যাঁ এই 10-15 তলতে আছে নাই ওলাইছে যিবিলাক আৰু বেছি ওলাইছে 30-25 আছে হ্যাঁ ক'ৰ আছিলে মানে ৱেষ্ট বেংগল নেপাল এইবোৰ আছে নেপালৰ আছে বেংগলৰ আছে আমাৰ হেৰি অসমৰ আছে ইয়াৰ আছিলে নাই ইয়াৰ নাই ইয়াৰ লোকেল এজন আছে ইয়াৰ থাকে এজন আছে নে তাতে তলত আছে ইয়াৰ হেৰি গণিত আছে ইয়াৰ গণিত আছে
যেতিয়া পানী সোমাই গ'ল পানীটো ক'ৰ পৰা সোমাইছে বেলেগ অইল কোৱাৰীৰ লগত ফ্লৰ হ'ল অইল কোৱাৰীৰ লগত জোলৰ লগত খবৰ হৈছে পানী ইমিডিয়েটলি টানিব লাগিব 6-7টা কোৱাৰী মটৰ নব লাগিব কোৱাৰীৰ পৰা পানীবিলাক ইয়াতে লিকেজ হৈ পেলাই সেইটো পুৰণা হয় সেইটো বন্ধ হৈ আছে কাম সেইটো পানী পুৰা ভৰ্তি হৈ আছে বাৰিষাৰ পানী গোটেই বাৰিষাৰ পানী ভৰ্তি হৈ আছে জমা হৈছে এইটোৱে শিলৰ কুঁৱাৰী পানী আহি পেলাই ইয়াত সোমাইছে আগৰ পুৰণা কুঁৱাৰী সেইকেইটাও কয়লা খাই থাকা মানে সিহঁততো ভিতৰত খাই গৈছে না কয়লা যিমান 3 ফুট 4 ফুট হাইট ইমান হাইটৰ পানী সেইকেইটা পুৰণা কুঁৱাৰী ইমান বন্ধ হৈ আছে 500-600 ফুট লগে ভিতৰত খাইছে এইটোতো এনেকুৱা নহয় যে ইয়াত 350 ফুট তলত ডাইৰেক্ট মানুহতো ইয়াত নহয় নাপায় আগতে কয়লা খাই গৈছে না মানুহকেইটা এতিয়া NDRF নামিলে জাষ্ট গ্ৰাউণ্ডত নামিব সিহঁতে ভিতৰত সোমাব নোৱাৰে সিহঁতে ভিতৰত ৰাস্তা কেইটা সিহঁতে ক'বই নোৱাৰে এইটো কয়লা কাটা মানুহে ক'ব পাৰিব এই একমাত্ৰ উপায় আছে এইটো পানী টানাৰ পইচাতে হ'ব নিৰুপল আছে আমি লাইভত সংযুক্ত হৈছো নিৰুপল আপুনি তাতে আছে সেই স্থানতে আছে আৰু এতিয়ালৈকে কি আপডেট আহি পৰিছে কিমানখিনি তাত ডেভেলপমেণ্ট হৈছে আটাইখিনি খবৰ আপোনাৰ পৰা লাভ কৰিম নিৰুপল নিশ্চয় পাপৰি আজি পুৱাৰ ভাগত আজি প্ৰথম NDRFৰ দলে অভিযান চলাইছিলে সেই সময়ত তেওঁলোকে এটা হেলমেট উদ্ধাৰ কৰিছিলে যি কয়লাৰ খনিত কাম কৰিবলৈ শ্ৰমিকৰ যিটো হেলমেট পোৱা যায় হেলমেট উদ্ধাৰ কৰিছিলে আৰু তাৰপিছত পুনৰ অভিযান চলাই NDRFৰ দলে সেই সময়ছোৱাতো তেওঁলোকে এপাত বুট উদ্ধাৰ কৰে যি শ্ৰমিকে ব্যৱহাৰ কৰা আৰু তাৰপিছত ভাৰতীয় সেনাৰ এটা দলে অভিযান চলাই তেওঁলোকে বহু তললৈকে গৈছিলে ভাৰতীয় সেনাৰ দলটো কিন্তু কাৰণ যিহেতু NDRFৰ লিমিটেশ্যনছ আছে কিন্তু ভাৰতীয় সেনাৰ দলটো যেনে কোনো লিমিটেশ্যনছ নাই তেওঁলোকে কিন্তু একদম তললৈকে গৈছিলে তেওঁলোকে তললৈকে গৈ পেলাই তাত তেওঁলোকে সেই ঠাইত গৈ পেলাই তেওঁলোকে অভিযান চলাইছিলে তাৰপিছত তেওঁলোকে কোনো ধৰণৰ তেনে সংঘাত নাপালে মই দেখুৱাইছোঁ এইটো বৰ্তমান NDRFৰ এটা দল এতিয়াও সাজু হৈ আছে আৰু যেতিয়া নেভিৰ যিসকল ডিপ ডাইভাৰ্ছসকল আহিব তেওঁলোকে আহি পেলাই যেতিয়া অভিযান চলাব তেওঁলোকে লগত গৈ পেলাই তেতিয়া এইসকল NDRFৰ যিসকল জোৱান আছে তেওঁলোকে সহযোগ কৰিব কিন্তু অভিযান পূৰ্ণগতিত চলি আছে পুৱাৰ ভাগত এতিয়ালৈকে 4বাৰকৈ অভিযান চলে শেষৰটো যিটো অভিযান আছিলে SDRF আৰু NDRFে যুটীয়াভাৱে যিটো চলাইছিলে সেই অভিযানটো কিন্তু বহু সময় ধৰি চলিছিলে প্ৰায় 45 মিনিট সময় ধৰি তলত তেওঁলোকে অভিযান চলাইছিলে কিন্তু কোনো ধৰণৰ সংসূত্ৰ পোৱা নগ'ল আৰু যথেষ্ট অসুবিধা হয় এনেধৰণৰ ঘটনা সংঘটিত হ'লে মই দেখুৱাইছোঁ এতিয়ালৈকে নেভিৰ ডিপ ডাইভাৰ্ছৰ যিসকল দল যিসকল জোৱান তেওঁলোক আহি উপস্থিত হোৱাহি নাই আৰু কিন্তু নিশাৰ ভাগতে যদি অভিযান চলাওঁতে কোনো অসুবিধা নহয় সেয়া ভাৰতীয় সেনাই গতিকে পোহৰৰ ব্যৱস্থা কৰিছে সকলো সাজু কৰি ৰাখিছে আৰু কোনো ধৰণৰ যাতে অসুবিধা নহয় তাৰ বাবে সকলো ব্যৱস্থা কৰি ৰখা হৈছে কিন্তু তথাপিও এটা কথা ক'ব লাগিব যে এতিয়ালৈকে কিন্তু যি সকল ইয়াত যি নেভিৰ যিসকল ডিপ ডাইভাৰ্ছৰ দল তেওঁলোক আহিব উপস্থিত হয় তেওঁলোক আহি উপস্থিত হোৱাৰ পিছতহে সকলো কথা কিন্তু পৰিষ্কাৰ হ'ব কিন্তু তথাপি এটা কথা ক'বলৈ পাপৰি কালি প্ৰায় 4 বজাত তেওঁলোকৰ এই যি শ্ৰমিকৰ দলটো প্ৰৱেশ কৰিছিলে যি খনিৰ ভিতৰত আৰু তাৰপিছত প্ৰায় 8-9 বজাতে যিমান যি হলেও তেওঁলোকে 6টা বজাতে এই ঘটনাটো সংঘটিত হৈছে বুলি কোৱা হৈছে 4টা বজাত তেওঁলোকে প্ৰৱেশ কৰিছিলে প্ৰায় 6টা বজাত ঘটিছে এটা কথা নিৰুপল আপুনি ইমান সময় যিহেতু তাত আছে আমি অকমান যদি জানিব পাৰো যে ধৰি লওক এতিয়া 4টা বজাত সোমাইছিলে 6টা বজাত তেওঁলোকে যেতিয়া তাত পানী সোমাইছে তেওঁলোকে কেনেকৈ কেবাজনো শ্ৰমিক তাৰ পৰা উদ্ধাৰো হৈছে তেওঁলোকে তাৰ পৰা ওলাই আহিছে কিন্তু তেওঁলোকে হাতত এইখিনি খবৰ নাই যে তেওঁলোকৰ সৈতে কিমানজন প্ৰৱেশ কৰিছিলে তেওঁলোকে ওলাই আহিছিলে ওলাই আহি তেওঁলোকে খবৰো দিলে নে নিদিলে কাক দিলে কাৰণ বাকি কেইজনক উদ্ধাৰৰ ক্ষেত্ৰত যিটো পলম হ'ল যিটো প্ৰশ্ন মই আগতেও আপোনাক কৰিছিলোঁ তাৰ কিবা উত্তৰ এই ওলাই অহা শ্ৰমিকসকলে দিছেনে যিসকল ৰক্ষা পৰি আহিছে শ্ৰমিকসকলে কৈছিল যে যিটো মই দেখুৱাবলৈ অনুৰোধ কৰিম সেই যিটো ইয়াত মই এটা যি ভগা যিটো এটা ইয়াত বাকচ আছে সেই বাকচটোত ধৰি তেওঁলোকে ওলাই আহিছিলে 10জন শ্ৰমিক আৰু এইটো বাকচ মই দেখুৱাইছোঁ ভাঙি যোৱা যিটো বাকচ আছে যিটো বাকচ এয়া পুৱাৰ ভাগত যিখিনি কয়লা প্ৰথম দুবাৰ উলিওৱা হৈছিলে সেয়া কয়লা সেইখিনি দমাই থোৱা আছে আৰু তাৰ কাষতে এটা ভঙা বাকচ পৰি আছে আমি দেখুৱাইছোঁ সেই বাকচটোতে 10জনকৈ শ্ৰমিক আহিছিলে তাৰ পৰা 10-12জন শ্ৰমিক তাৰ পৰা ওলাই আহিছিলে আৰু তাৰপিছতেই কোনো সংসূত্ৰ নাই তাৰপিছত আৰু সেই কেইগৰাকী শ্ৰমিকৰ কোনো সংসূত্ৰ নাই পুৱা 10 বজাত তেওঁলোক আহিছে 10 বজাৰ পৰা প্ৰায় 8 বজাত তেওঁলোক ওলাই উঠি আহিছে আহি তেওঁলোকে জনালে আৰু জনোৱাৰ পিছত প্ৰায় 12মান বজাত ইয়াত অভিযান আৰম্ভ হৈছে গতিকে তেতিয়ালৈকে পানী বহু ভৰি গৈছিলে আৰু তেতিয়ালৈকে সেইকেইজন শ্ৰমিকৰ কোনো ধৰণৰ সন্ধান নাছিল যি 9জন শ্ৰমিকৰ কথা কোৱা হৈছে আৰু এতিয়া আজি প্ৰায় 24 ঘণ্টা পাৰ হৈ প্ৰায় 36 ঘণ্টাই হ'ব হ'ল এতিয়ালৈকে তেওঁলোকৰ কোনো সংসূত্ৰ পোৱা নাই গতিকে যথেষ্ট এক জটিল পৰিস্থিতি
গম পোৱা যাব পিছত তেওঁলোক কি অৱস্থাত আছে কি কথা কিন্তু পাপৰি অতি আক্ষেপৰে এটা কথা ক'ব লাগিব আমি ইয়াৰ পূৰ্বে যি মেঘালয়ত যি ঘটনা সংঘটিত হৈছিলে তাত কিন্তু 28 জন শ্ৰমিক সেই সময়ত নাইকিয়া হৈছিলে তেওঁলোকৰ এজনৰ সন্ধান পোৱা নগ'ল গতিকে এইবাৰ অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে যথেষ্ট পদক্ষেপ লৈছে তেওঁলোকে ডিপ ডাইভাৰ্ছক মাতিছে তেওঁলোকে SDRF NDRF ভাৰতীয় সেনা সকলোকে লগাইছে গতিকে আশা কৰিছে যে কিবা এটা সন্ধান পোৱা যাওক কিন্তু তথাপিও আটাইতকৈ ইয়াত কঠিন কামটো হ'ল যে তেওঁলোকে যিসকল দুবাৰ আছে তেওঁলোকে তললৈ যায় যদিহে চিধা চিধিকৈ তললৈ গৈ পেলাই বিচাৰি পোৱা যায় তেনেহ'লে ভাল কথা কিন্তু ইয়াত চিধা চিধিকৈ তললৈ গৈ পেলাই বিচাৰি পোৱাৰ সম্ভাৱনা নাই কাৰণ ইতিমধ্যে তাত দুই এজন শ্ৰমিকে কৈছে যে আমি যিহেতু তাত কাম কৰিছিলো গতিকে কাম কৰিছো বা আমি সোমাইছো গতিকে এনেকুৱা ধৰণৰ খনিবোৰত হৰাইজেণ্টেল আকাৰত যিবোৰ সুৰংগ থাকে তাত সোমোৱাটো অলপ সমস্যা গতিকে আমি যদি গোটেই কথাখিনি চাওঁ নিলোৎপল তেতিয়াহ'লে কিন্তু বিলম্বও হৈ গৈ আছে আৰু এটা আশংকা মনৰ ভিতৰত আহি পৰিছে চিন্তা কিছুমান মনৰ ভিতৰত আহি পৰিছে ড্ৰোন কেমেৰাটো তিনিজনক উপঙি থকা খবৰো কিছুমান পোৱা গৈছে গতিকে এই খবৰবোৰৰ পৰা এটা কথালৈ আহি পৰা হৈছে যে উদ্বিগ্নতা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে পৰিয়ালৰো বা যিসকল লোকে বৰ্তমান এই খবৰটো পাইছে টিভি স্ক্ৰীণত চাই আছে সকলোৰে নিশ্চয় ড্ৰোন কেমেৰাত আচলতে মৃতদেহ উপঙি থকা বিষয়টো সম্পূৰ্ণ মিছা সেয়া সঁচা নহয় কাৰণ তললৈ 4-5 বাৰকৈ এতিয়া দল গৈছে যদি মৃতদেহ উপঙি থকা হ'লে তেনেহ'লে মৃতদেহ কিন্তু এই দলটোৱে লৈ আহিলে সেই বিষয়টো আচলতে কিছুমানে ভুলকে হয়তো আমাক খবৰ দিছিলে তেনেকৈ হ'ব পাৰে কিন্তু পাপৰি এটা কথা ক'ব লাগিব আটাইতকৈ ভয়ংকৰ কথাটো হৈছে যে এই যিটো এতিয়া যিটো বৰ্তমান এই কয়লা খনিৰ যিগৰাকী তত্ত্বাৱধায়ক আচলতে তত্ত্বাৱধায়ক পুনীত নুনিছাক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু ৰাইজৰ অভিযোগ এই কোৱাৰীটোৰ আজি যিটো এই যি খনি আছে এই খনিটোৰ কিন্তু আচল মালিক হৈছে যিগৰাকী দেৱলাল গাৰ্লুছা যিগৰাকী CM তেওঁ আৰু তেওঁৰ পত্নী গতিকে এই বিষয়বিলাক কিমান সঁচা কিমান মিছা সেয়াও তদন্ত কৰিব লাগে আৰু যদি সঁচা হয় তেনেহ'লে কেৱল মাত্ৰ পুনীত নুনিছা গ্ৰেপ্তাৰ কৰা হ'ব বাকীসকলৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে এয়াও কিন্তু সকলোৱে বিচাৰে গতিকে ডিমা হাছাওত যি ধৰণৰ ঘটনা সংঘটিত হ'ল সেই ঘটনাই কিন্তু পুনৰ প্ৰমাণ কৰি দেখুৱালে যে এইসমূহ ঠাইলৈ যি দুৰ্গম যোগাযোগৰ বাবে মানুহ নাহে তাৰ সুবিধা লৈ কিন্তু অবাধ হাৰত যি অসমৰ খনিজ সম্পদ প্ৰাকৃতিক সম্পদ যি লুণ্ঠন কৰি আছে আৰু এনেধৰণে বিপদত পেলাই একাংশ লোকক কামত লগাই পেলাই তেওঁলোকৰ জীৱন ধ্বংস কৰি দিয়া হৈছে বহু পৰিয়াল ধ্বংস কৰি দিয়া হৈছে গতিকে এই কথাবোৰ কিন্তু এই ঘটনাতে পুনৰ প্ৰমাণ কৰি দেখুৱালে পাপৰি ধন্যবাদ নিলোৎপল যেনেকৈ ফুজি কেম্পত যেনেকৈ পানী উঠাই এনেকৈ ডাঙৰ ডাঙৰ 5D আৰু এইবিলাক 5D পানী নহ'ব এইটো একো নহয় এইটো যদি আপোনালোকে এক মহিনাও যদি থাকে আপোনাৰ পুৰা পজিশ্যনৰ মানুহ পুৰা 1 মহিনাও থাকে একো কৰিব নোৱাৰিব কিয় আমি কাম কৰা আন্দৰ খবৰটো আমি জানো যেনেকৈ আপোনাৰ বিল দেখে তেনেকৈ হয় ভিতৰৰ পানীটো বহুত আছে এতিয়ালৈকে ধৰক মানুহতো 40-35 জুৰি মানুহৰ ভিতৰত মানে 20-15-20 জুৰি মানুহ ওলাই আহিছে আৰু বাকী মানুহতো এতিয়ালৈকে দেখি পোৱা নাই কাৰো চৰত দেখা নাই এতিয়ালৈকে মালিকেও দেখা নাই আমি চিনিও নাপাওঁ মালিকে ভালকে কিমানজন মানুহ থাকিব পাৰে একটা কোৱাৰী চলাব হ'লে এনে 40 জন 50 জন 60 জন 70 জন 100 জনো থাকে গতিকে এইটোতো এতিয়া নয়া অপেনিং কৰিছে বেছি দিন হোৱা নাই ইয়াত মানুহ ধৰক আপোনাৰ 40-45 জুৰি মানুহ আছে তো 45 জনৰ মানুহতো সব সোমা নাই বা এনেকা ধৰক 30 জুৰি 35 জুৰি হ'লে 70 জন মানুহ সোমাইছে তো 70 জনৰ ভিতৰত যদি কথা 35 জন মানুহ ওলাইছে আৰু বাকী মানুহকেইটা ক'ত গ'ল এটা মানুহ নাদি এইবিলাক ইয়াতেই খানা ইয়াৰ পৰাই ৰেচন লয় ইয়াৰ পৰাই চলে একটা মানুহ এতিয়ালৈকে দেখা নাই এইটো কাৰণে মই বহুত দুখ লাগি আছে আমিও কালিৰ পৰা ৰাতিপুৱা খাব পৰা নাই এইটো দুখটো শুনি কিনে মোৰ খাবলৈ মানে মন নাযায় আমি ইয়াত তেওঁলোকে ৰাতি কাম কৰিব পাৰে লাইটৰ যি ব্যৱস্থা এইবিলাক আমি কৰিলোঁ আপোনালোকে দেখিছে ৰাতিপুৱাৰ পৰা অলমষ্ট 8 to 9 টাইম তেওঁলোকে আমাৰ গোটেই বাকী যি আছে এজেঞ্চিৰ চবে চেষ্টা কৰি গৈ আছে যে আমি যে কিবা ওলাব পাৰোঁ আৰু এয়াৰফ'ৰ্চ নেভি আৰ্মি চবে লাগি আছে তেতিয়া আমি ছাকচেছ হ'ব পাৰোঁ কিন্তু এতিয়ালৈ আমি ছাকচেছ পোৱা নাই কিন্তু আমাৰ চেষ্টা এইটো অব্যাহত যথেষ্ট কষ্ট হয় অসুবিধা হয় টানেল বহুত থাকে তলত চিধা চিধি যদি হোৱাহেঁতেন তেনেহ'লে ইমান দেৰিকৈ ওলাই গ'ল আৰু পানীৰ লেভেল বেছি আছে পানীৰ লেভেল বেছি থকাৰ কাৰণে এইটো সমস্যা হৈ আছে এতিয়া নেভি যিবিলাক ড্ৰাইভ তেওঁলোক অহাৰ পিছতে আমি ক'ব পাৰিম যে কি প্ৰচিডিউৰত তেওঁলোকে এইটো সফলতা আনিব পাৰিব जमाई छोटा जमाई वो भी इसमें गिरा हुआ है उसका मगर है क्या मगर था उसका बच्चा जन्म हुआ है काली पूजा में बेचारा छोटा कितना आदमी होगा अंदर में बोल नहीं सकता हम भी उमरंगसू से आने वाला है
ইফালে ঘটনাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত উমৰাংচুত উপস্থিত হৈছে খনিজ দপ্তৰৰ মন্ত্ৰী কৌশিক ৰায়। ঘটনাস্থলীত ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস, আৰক্ষী অধীক্ষক মায়ংক কুমাৰ ঝাই সোমবাৰে নিশাই উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। কয়লা খনিত আবদ্ধ 9জন শ্ৰমিকৰ নাম পোহৰলৈ আহিছে। কয়লা খনিত আবদ্ধ হৈছে গংগা বাহাদুৰ শেঠ, হুছেইন আলী, জাকিৰ হুছেইন, চাৰপা বৰ্মন, মুস্তাফা শেখ, খুচিমোহন ৰায়। আবদ্ধ হৈ আছে সঞ্জিত চৰকাৰ, লিজান মগৰ, শৰদ গয়াৰী। মুখ্যমন্ত্ৰীয়ে টুইটযোগে প্ৰকাশ কৰিছে এই 9গৰাকী শ্ৰমিকৰ নাম। কয়লা খনিত কাম কৰা মিহিৰ আলী নামৰ লোকজনৰ শিহৰণকাৰী বৰ্ণনা। কেনেকৈ কয়লা খনিত আবদ্ধ হৈ পৰিছিল লোকসকল। পানী সোমোৱাৰ পিছতে ৰছীত ধৰি প্ৰায় 100 ফুট ওপৰলৈ আহি বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হৈছিল মিহিৰ আলী। নিশ্চয়কৈ চাওক, নিউজ 18ৰ সৈতে মিহিৰ আলী আছে। তেওঁৰ ঘৰ হ'ল নলবাৰী আৰু এই মিহিৰ আলী তেওঁ নিজে সেই গাঁতৰ পৰা ৰছীৰ জৰিয়তে তেওঁ নিজে উঠি আহিছিলে 100 ফুটলৈকে। তাৰপিছত আজি জীৱিত অৱস্থাত আছে। এই মিহিৰ আলীৰ সৈতে আমি কথা পাতিম, তেওঁৰ সৈতে সকলো সৰ্বিশেষ বৰ্ণনা আমি ল'বলৈ যত্ন কৰিম যে কেনেদৰে তেওঁ উঠি আহিবলৈ সক্ষম হৈছে। কি নাম আপোনাৰ? মোৰ নাম মিহিৰ আলী। ঘৰ নলবাৰী ডিষ্ট্ৰিক্ট, মোকালমা থানা। এতিয়া কি আপুনি নিজে উঠি আহিছে? নিজে 100 ফুট আহিছোঁ পাইপৰ লগত, এই ৱায়াৰ লগত আহি কিনে পানী। কিমান ঘণ্টা আপুনি সেই পানীত থাকি গৈছিল? 1 ঘণ্টামান আছিলোঁ পানীত। আপুনি তাত উশাহ লওঁতে কষ্ট হৈছে? উশাহ লওঁতে কষ্ট হৈছে। পিছত ৰছী কেনেকৈ পালে আপুনি? ৰছীটো হাতৰাই কিনে ৱালত ছাইডত গৈছোঁ, যাই কিনে পাইছোঁ। কি বস্তু লৈ আপোনালোকে নামে? আমি যেতিয়া নামো টৰ্চ লাইট লওঁ, এটা একযোৰা গ্ৰাম বুট লওঁ আৰু আপোনাৰ গেঞ্জি থাকে, লম্বেন থাকে, এইকেইটা বস্তু লৈ যাওঁ। কেইটা বজাত নামিছিলে? আৰু গেইটি লৈ যাওঁ 4টা কৰি। কেইটা বজাত নামিছিলে? ৰাতিপুৱা 4টা বজাত নামিছিলোঁ। আৰু আপুনি কেইটা বজাত উঠি আহিছে? 8টা বজাত উঠিছোঁ। ৰাতিপুৱা 8টা বজাত? ৰাতিপুৱা 8টা বজাত। কেইটা বজাত পানী সোমাইছিলে? ৰাতিপুৱা 8টা বজাতে পানীটো সোমাইছে আপোনাৰ 6টা বজাত। 6টা বজাত 2 ঘণ্টা আপুনি পানী? 1 ঘণ্টা পানী বজাত। আপুনি য'ৰ পৰা নামি গৈছে কিমান ফুট তললৈকে যাব লগা? 300 ফুট। 300 ফুট তলত গৈ আপোনালোকে খান্দে? 300 ফুট নামি কিনে আৰু ভিতৰত যাব লাগে 300 ফুট। আৰু ভিতৰত 300 ফুট? 600 ফুট তলত আপোনালোকে যায়? 600 ফুট। আপুনি কিমান দিন ধৰি ইয়াত এই কামত নিয়োজিত হৈ আছে? এইটো আমি আজি 10 বছৰ হ'ল কাম কৰি আছোঁ। 10 বছৰ হ'ল। কিন্তু ইয়াত যোৱাকালিয়ে? এইটো যোৱাকালিয়ে গৈছে আমি। ইমান দিন ধৰি বন্ধ আছিলে? ইমান দিন মানে 1 বছৰ বন্ধ আছিলে। 3 মাহ পানী টানিছে। পানী টানি কিনে কালি চুৰু কৰিছে। আপোনাক ইয়াত কোনে লৈ আনিছে? এইটো আমি আমি নিজে আহিছোঁ কাম কৰিব। কোন হয় মালিক, কিবা গম পাই নেকি? মালিক কোনে হয় নাজানো। আপোনালোকক কিমান টকা দিয়ে এইটো কামৰ বাবে? এইটো আমি কিমান টকা মানে আমি যিমানটো কাম কৰিম ইমানটো দৰমহা দিয়ে। মানে এটা টুকুৰি বাবদ টকা দিয়ে আপোনালোক? টুকুৰি মানে এইটোৱে গাড়ী আছে, গাড়ী বাবদ একটা গাড়ী 200 টকা দিয়ে। কিমান মানুহ একেলগে নামিছিলে? কিটা বাক্সাত 5জন 6জন এনেকুৱা নামি থাকে। কিমানবাৰ বাক্সাত দি মানুহ নমোৱা হৈছে? মইতো আগতে গৈছোঁ, ফাৰ্ষ্টত গৈছোঁ। পিছত বা কিমান বাক্সা গৈছোঁ মই এইটো ক'ব নোৱাৰিম। আপুনি যিহেতু উঠি আহিছে নিজে, আপোনাৰ লগতে আৰু কিমানজন মানুহ উঠি আহিছে? মোৰ লগত 10জন মানুহ উঠি আহিছে। 10জন আপোনাৰ লগত উঠি আহিছে? ক'ৰ হয় এইবিলাক? এইটো এইটো ইমান নাজানো। নাম জানে নেকি? নাজানো। বাকী আপুনি যিসকল থাকি গ'ল সেইসকল পানীত ডুব যোৱা আপুনি নিজে দেখা পাই আহিছে? দেখা পাইছে, আকৌ উঠাইছে। কিন্তু বহুত মানুহ এতিয়াও কেতিয়াবা কোনোবা আছে 6-7জন মানুহ, 8-9জন আছে মানুহ পানীত ডুবত আছে। আপুনি নিজ চকুৰে চাই আহিছে? চাই আহিছে। তেওঁলোকে আপুনিওতো 2 ঘণ্টা পানীত থাকি তাৰপিছত অকলে উঠি আহিছে? অকলে আহিছোঁ। আপোনাক কোনে উঠোৱা নাই? উঠা নাই। 100 ফুট আমি নিজে অকলে উঠিছোঁ। তাৰপিছত ৰছী ধৰি আকৌ তাৰপিছত বাক্সা নমাইছে। 100 ফুটটো আমি নিজে আহিছোঁ। মানে 100 ফুটলৈকে ৰছী দি উঠি তাৰপিছত বাক্সাত উঠি বাক্সা উঠি আহিছোঁ। নামটো কি ক'লে? মিহিৰ আলী। এয়া হৈছিলে সেইজন মিহিৰ আলী, যি মিহিৰ আলীয়ে ইতিমধ্যে এক বৰ্ণনা দিছে। সেই মিহিৰ আলীয়ে তেওঁ যেতিয়া পানীত ডুব গৈছিলে সেই কয়লা খনন অৱস্থাত, তেওঁ কেনেদৰে 2 ঘণ্টা পানীৰ মাজত থাকিও তেওঁ কেনেদৰে সেই যি ৰছীডালেৰে এই শ্ৰমিকসকলক তলত নমোৱা হয়, সেই ৰছীডাল ধৰি তেওঁ প্ৰায় 100 ফুটলৈকে উঠি আহিছিলে। তাৰ পৰৱৰ্তী সময়ত ক্ৰেঙৰ সহায়ত প্ৰায় 10গৰাকী শ্ৰমিকক একেলগে উদ্ধাৰ হৈছে বা তেওঁলোকে জীৱিত অৱস্থাত আছে। আৰু সকলো কথা তেওঁ বৰ্ণনা কৰিছে যে তেওঁৰ চকুৰ সন্মুখতে আন শ্ৰমিকসকল কিন্তু পানীত ডুব গৈছে। আৰু ইতিমধ্যে কেন্দ্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগ আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে যুটীয়াভাৱে আৰম্ভ কৰিছে অভিযান। দুয়োটা বিভাগৰে 6জনকৈ জোৱান ৰাওনা হৈছে কয়লা খনিলৈ। এইবোৰ সব অবৈধ। গতিকে আমি এই গোটেই বিষয়টো যেহেতু সুপ্ৰিম কোৰ্টৰ বেন থকাৰ পাছত অসমত ৰেড হল মাইনিং চৰকাৰৰ চকুৰ আগত ৰাজনৈতিক পৃষ্ঠপোষকতাত চলি আছে, এইটো নিশ্চিত। আমি সমগ্ৰ বিষয়টো সুপ্ৰিম কোৰ্টৰ দৃষ্টিগোচৰ কৰাবলৈ সিদ্ধান্ত লৈছোঁ। আমি মহামান্য উচ্চতম ন্যায়ালয়, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, হিউমেন ৰাইটছ কমিশ্যন, নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেল আৰু কোল মিনিষ্ট্ৰীক আমি অসমত যে চৰকাৰী পৃষ্ঠপোষকতাত অবৈধভাৱে কয়লা খনন চলি আছে, ৰেড হল মাইনিঙৰ জৰিয়তে কয়লা খনন চলি আছে, এই বিষয়টো আমি দৃষ্টিগোচৰ কৰাম।
দ্বিতীয় কথা আমি চৰকাৰক দাবী জনাইছোঁ চৰকাৰে এই কথাবোৰ স্পষ্ট কৰক যে অসম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ অনুজ্ঞাপত্ৰ থকা মাইনিং ক'ত ক'ত আছে আৰু কিমানটা আছে সেই কথাটো প্ৰথম ক্লিয়াৰ কৰক যদি অনুজ্ঞাপত্ৰ থকা মাইনিং তেওঁলোকৰ নাই বৈধ মাইনিং নাই তেতিয়াহ'লে আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনে কয়লা ক'ৰ পৰা সংগ্ৰহ কৰি আছে কি প্ৰক্ৰিয়া কয়লাবোৰ বিক্ৰী কৰি আছে ক'ত পাইছে কয়লাবোৰ তেওঁলোকৰতো কোনো লাইচেঞ্চ নাই অনুজ্ঞাপত্ৰ নাই কেনেকৈ মাইনিং কৰিছে ইলিগেলি কৰি আছে একেবাৰে দুৰ্গম অঞ্চল ইয়াত কোনো ধৰণৰ সুবিধা নাই আজি এম্বুলেন্স অনা হৈছে আজি ইয়াত মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ সদিচ্ছাৰ বাবে আজি ইয়ালৈ যথেষ্ট বৰ্তমান যি ইয়াত যি বৰ্তমান NDRF SDRF বা ডিপ ড্ৰাইভাৰ্ছক সেই বিশাখাপট্টনমৰ পৰা অনা হৈছে ভাৰতীয় সেনা আহিছে বায়ু সেনাৰ জোৱান আহিছে সকলো আহিছে সকলোৱে চেষ্টা কৰিছে যথেষ্ট পলম হৈছে কাৰণ পলম হোৱাৰ মূল কথাটো হৈছে এই যিসমূহ অঞ্চল ডিমা হাছাৰ কোনো উন্নয়ন নহ'ল ডিমা হাছাৰ উন্নয়ন বুলি ক'লে কেৱল মাত্ৰ এটা লেকৰ পাৰত যদি দুটা টুৰিষ্ট কটেজ বনাই দিলে যে উন্নয়ন হয় সেয়া কিন্তু মিছা ডিমা হাছাৰ ৰাইজে কিন্তু যথেষ্ট অশান্তি দিন পাৰ কৰিছে তাৰ আমি আজি প্ৰমাণ আমি পাইছোঁ 3 কিলোমিটাৰ পৰা মাত্ৰ 8 কিলোমিটাৰ পথ আহোঁতে আমাক 1 ঘণ্টা সময় লাগিছে আৰু সেই 1 ঘণ্টা যথেষ্ট বিপদসংকুলভাৱে আমি যাত্ৰা কৰিছোঁ এতিয়ালৈকে যিকেইগৰাকী শ্ৰমিক তাৰ তলৰ পৰা ওলাই আহিলে তেওঁলোকক পুলিচ চাই এই শ্ৰমিককেইজনক উলিওৱাৰ ক্ষেত্ৰত কি ব্যৱস্থা লৈছে সেয়া চিন্তা কৰা নাই যিকেইজন শ্ৰমিক তলৰ পৰা প্ৰথম ওলাই আহিছিলে যেতিয়া ঘটনাটো সংঘটিত হওঁতে আটাইকেইগৰাকী ইয়াৰ পৰা আঁতৰাই পঠাইছে যাতে কোনো যাতে সংবাদ মাধ্যমৰ সন্মুখত কথা ক'ব নোৱাৰে তেওঁলোকক আঁতৰাই পঠাইছে কাৰণ তেওঁলোকে যদি সংবাদ মাধ্যমৰ কথা কয় তেওঁলোক গুমৰ ভাগ ওলাই যাব গতিকে সেই কথা বতৰাসমূহ ইয়াৰ পৰা পলাই পঠাইছে এতিয়া বৰ্তমান মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত পুনিচ নুনিচাক গ্ৰেপ্তাৰ কৰা হৈছে পুনিচ নুনিচাই কাক সন্তুষ্ট কৰিছিলে কাৰ বাবে এনেধৰণৰ পুনিচ নুনিচাই ইয়াত অবৈধ খনন কৰিব পাৰিলে এই বিষয়সমূহ কিন্তু পুনিচ নুনিচাক জেৰা কৰিলে পোহৰলৈ আহিব ব্ৰেকিং নিউজ শিলডুবি গৰাজান ONGC GGSত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডত এজন অভিযন্তাৰ মৃত্যু হৈছে অগ্নিদগ্ধ হৈ ৰাহুল দত্ত নামৰ অভিযন্তাজনৰ মৃত্যু হৈছে ৰাহুল দত্তক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিলে যোৰহাট মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন অৱস্থাতে অভিযন্তাগৰাকীৰ মৃত্যু হয় বিধ্বংসী অগ্নিকাণ্ডত এজন অভিযন্তাৰ মৃত্যু হৈছে শিলডুবি গৰাজানত এই ঘটনা সংঘটিত হৈছে ONGC GGSত এই ঘটনা সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে এজন অভিযন্তাৰ মৃত্যু হৈছে অগ্নিদগ্ধ হৈ ৰাহুল দত্ত নামৰ অভিযন্তাজনৰ মৃত্যু হৈছে আমাৰ সাংবাদিক অনমোল আছে পোনপটীয়াকৈ সংযুক্ত হৈ তেওঁ আমাক জনাব এই সন্দৰ্ভত অনমোল হয় GGSত যি বৰলা GGS এটা বাৰ্থ হিটাৰৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ'ল আৰু অগ্নিকাণ্ডত মেকানিকেল ইঞ্জিনিয়াৰ এজন অভিযন্তা ৰাহুল দত্ত তেওঁৰ ঘৰ পশ্চিমবংগত তেওঁৰ মৃত্যু ঘটিছে ইতিমধ্যে আৰু গোটেই ঘটনাটো ONGC কৰ্তৃপক্ষই গাপ দিবলৈ চেষ্টা কৰিছে কোনো সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে আৰু ইতিমধ্যে এই স্থানত আহি পিনি যি CEO আছে আচলতে তিতাবৰ চক্ৰ বিষয়াগৰাকী দায়িত্বত আছে চক্ৰ বিষয়াগৰাকী আহি উপস্থিত হৈছে আৰু মই ইয়াৰ দৃশ্য পাপৰি নিউজ 18 দৰ্শকক দেখুৱাওঁ এনেদৰে গোটেই ঘটনাটো গাপ দিবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু প্ৰৱেশ নিষিদ্ধ কৰিছে আছে ONGC কৰ্তৃপক্ষই এই ক্ষেত্ৰত স্থানীয় ব্যক্তিসকল আছে তেওঁলোকৰ পৰা মন্তব্য ল'ম আচলতে এক উত্তেজনাপূৰ্ণ পৰিস্থিতি ইয়াত আৰু ONGC বিষয়ববীয়াসকল চিনেমাৰ পৰা আহি পিনি উপস্থিত হৈছে চিকিউৰিটি ৰিজনৰ খাতিৰত তেওঁলোকে গোটেই কথাটো গাপ দিবলৈ চেষ্টা কৰিছে গোটেই ঘটনাটো গাপ দিবলৈ এজন মৃত্যু হৈছে অভিযন্তাৰ কিন্তু তেওঁলোকে সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে আৰু গোটেই ঘটনাটো গাপ দিবলৈ কৈছে কি ক'ব আপুনি হয় বিষয় এটা কিবা হোৱাৰ লগে লগে তেখেতলোকে জনাব লাগিছিল যিসকল ONGC অফিচাৰ আছে বা আমাৰ চৰকাৰী বিষয়াসকল আহি উপস্থিত হৈছে তেখেতলোকে গাপ দিয়াটো দুৰ্ভাগ্যজনক ঘটনাটো সবে জানিব বিচাৰে কি কাৰণে এনে ঘটনা হ'বলৈ পালে আমি যিমান দূৰ জানিছোঁ এতিয়া বৰ্তমান এইটো নতুন বনোৱাৰ চেষ্টা কৰি আছে এই সামগ্ৰীবিলাক বহু পুৰণা আওপুৰণি হোৱাৰ বাবে বৰ্তমান যে এনে ঘটনা হৈছে বুলি অনুমান কৰিব পাৰি আৰু আমি দেখিছোঁ বৰ্তমান ONGC বিভিন্ন কোম্পানীক আবণ্টন দিবলৈ আৰম্ভ কৰিছে ইয়াৰ কামবিলাক কিন্তু সেই কোম্পানীবিলাকেও আমি বিগত সময়ত দেখি আহিছোঁ বা ONGCকো আমি এই কথাটো অৱগত কৰিছোঁ নিম্ন মানদণ্ডৰ তেখেতলোকে সা সঁজুলিৰ চেফটি হিচাপে ধৰাৰ বাবে অনাগত দিনতো এনেকুৱা ঘটনা হ'ব পাৰে গতিকে সুৰক্ষাৰ ক্ষেত্ৰত গাফিলতি আছে আচলতে যি আপুনি ক'বলৈ বিচাৰে সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট গাফিলতি আছে কিন্তু তেখেতলোকে সেই বস্তুটো ঢাকিবৰ কাৰণেই মাত্ৰ CICসকলক কঠোৰ নিৰ্দেশ বাৰ্তা দিয়ে যাতে ইয়াত কোনো সংগঠনৰ বিষয়ববী বা সাংবাদিক যাতে প্ৰৱেশ কৰিব নোৱাৰে তেখেতলোকে সেই ব্যৱস্থাটোহে কৰি আছে কিন্তু যিসকল ইয়াৰ কৰ্মচাৰীসকল Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল মাঘ বিহুৰ পিছতে ৰাজ্যত বৃদ্ধি পাব গাহৰি মাংসৰ দাম সবিশেষ পৰৱৰ্তী
Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। এইখিনিতে লৈছো চমু বাণিজ্যিক বিৰতি।